নমস্কাৰ। আজি আকৌ মই অধিবক্তা শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা আইনৰ বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে, লগতে ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল লোকে বা ব্যক্তিয়ে মোৰ এই চেনেলটো চাই অলপ হ'লেও লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ, লগতে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি লয়, তেতিয়াহ'লে এই বিষয়বস্তুটোৱে মোক উৎসাহ প্ৰদান কৰিব, যাতে মই অধ্যয়ন কৰি আপোনালোকৰ আগত আইনৰ বিষয়ে কিছু কথা উত্থাপন কৰিব পাৰোঁ। আজিৰ বিষয়বস্তুটো হৈছে আণ্ডাৰ এজ ড্ৰাইভাৰ। প্ৰথমে বুজোৱা আহকচোন, আণ্ডাৰ এজ মানে কি? আণ্ডাৰ এজ মানে হৈছে আইনে এটা বয়স নিৰ্ধাৰণ কৰি দিছে যিকোনো কামৰ বাবে। সেই বয়সটো যদি নহয়, তেতিয়াহ'লে আণ্ডাৰ এজৰ ভিতৰত আহে বা সেই ব্যক্তিজন আণ্ডাৰ এজ হয় বুলি ধৰা হয়, অৰ্থাৎ লেছ দেন মেচিয়ৰ, যাক আমি ক'ব পাৰোঁ। এতিয়া দেখা যায় কেতবোৰ ব্যক্তি বা লোক আছে, তেওঁলোকৰ আণ্ডাৰ এজ হয় কিন্তু তেওঁলোকে ড্ৰাইভাৰ হয়, গাড়ী চলায়। তেনেকুৱা ব্যক্তিয়ে যদি এক্সিডেণ্ট সংঘটিত কৰে, আইনগতভাৱে তেওঁ দায়ী হয় নে নহয়? অৰ্থাৎ ইফ এন আণ্ডাৰ এজ ড্ৰাইভাৰ ইজ ইনভলভড ইন এন এক্সিডেণ্ট, তেনেকুৱা পৰিস্থিতিত আইনে তেওঁক শাস্তি বিহিব পাৰে নে নোৱাৰে? এতিয়া কথাটো হ'ল, ইয়াৰ উত্তৰটো হ'ল, ইফ এন আণ্ডাৰ এজ ড্ৰাইভাৰ ইজ ইনভলভড ইন এন এক্সিডেণ্ট, দে কেন বি হেল্ড লায়েবল ফৰ এনি ডেমেজেছ অৰ ইঞ্জুৰিজ ডেট অকাৰ। যদি কোনোবা আণ্ডাৰ এজ ব্যক্তিয়ে যদি গাড়ী চলাইছে আৰু গাড়ীখন দুৰ্ঘটনাত সংঘটিত হৈছে, তেতিয়াহ'লে সেই মানুহজন লায়েবল হ'ব, যিজন ব্যক্তিয়ে চলাইছে, যাৰ বয়স আণ্ডাৰ এজ, তেওঁ লায়েবল হ'ব ফৰ এনি ডেমেজেছ অৰ ইঞ্জুৰিজ ডেট অকাৰ। সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ফলস্বৰূপে যি ডেমেজ বা ইঞ্জুৰি হ'ব, তাৰ কাৰণে কিন্তু সেই ব্যক্তিজনে দায়ী, যাৰ এজ আণ্ডাৰ এজৰ ভিতৰত পৰে আৰু তেওঁ গাড়ী চলাইছে। দে মে অলছ' ফেচ ক্ৰিমিনেল চাৰ্জেছ। সেই ব্যক্তিজনে, যিজনৰ আণ্ডাৰ এজ হয়, তেওঁ গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিছে, তেওঁ ক্ৰিমিনেল চাৰ্জ ফেচ কৰিব লগা হ'ব পাৰে, ইনক্লুডিং ৰেকলেছ ড্ৰাইভিং, ড্ৰাইভিং উইদাউট এ লাইচেন্স এণ্ড থ্ৰেটেনিং লাইফছ অফ আদাৰ্ছ। অৰ্থাৎ যিজন ব্যক্তিয়ে গাড়ীখন চলাইছে, তেওঁ যদি আণ্ডাৰ এজ হয় আৰু যদি গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু তেওঁ সেই দুৰ্ঘটনাৰ ফলস্বৰূপে যদি ডেমেজ হয় বা ইঞ্জুৰি হয় কাৰোবাৰ, তেতিয়াহ'লে সেই আণ্ডাৰ এজ যিজন ড্ৰাইভাৰ, তেওঁ ক্ৰিমিনেল চাৰ্জ ফেচ কৰিব লগা হ'ব পাৰে, ইনক্লুডিং ৰেকলেছনেছ ড্ৰাইভিংটো পৰে, ড্ৰাইভিং উইদাউট এ লাইচেন্সটো পৰে, আৰু জীৱনৰ প্ৰতি তেওঁ ড্ৰাইভিঙে যদি এক্সিডেণ্ট সংঘটিত হোৱাৰ ফলত কাৰোবাৰ জীৱনৰ প্ৰতি যদি ভাবুকি আহে, তেনেকুৱা পৰিস্থিতিত তেওঁৰ এগেইনষ্টত ক্ৰিমিনেল চাৰ্জ হ'ব পাৰে আৰু তেওঁ ক্ৰিমিনেল চাৰ্জ ফেচ কৰিব লগা হ'ব পাৰে। এতিয়া আহোঁ শাস্তি। পানিছমেণ্ট ফৰ আণ্ডাৰ এজ ড্ৰাইভিং। কি পানিছমেণ্ট হ'ব পাৰে? আইনে কৈছে পেনাল্টিজ ইনক্লুড ফাইনছ। শাস্তিৰ ভিতৰত পৰিব জৰিমনা, ছাছপেনশ্যন অফ লাইচেন্স, লাইচেন্সখন ছাছপেণ্ড হ'ব পাৰে, অৰ ইভেন ইমপ্ৰিজনমেণ্ট ফৰ এ ফিউ মান্থছ টু 3 years। অৰ্থাৎ যিজন ব্যক্তিয়ে গাড়ীখন চলাইছে, অৰ্থাৎ তেওঁ ড্ৰাইভাৰ, তেওঁ আণ্ডাৰ এজৰ ভিতৰত পৰে, তেওঁৰ শাস্তি হ'ব পাৰে জৰিমনা, তেওঁৰ যিখন লাইচেন্স আছে সেইখন ছাছপেণ্ড হ'ব পাৰে, আৰু ইভেন কাৰাবাস হ'ব পাৰে কেইটামান মাহৰ বাবে, কিন্তু হুইচ মে এক্সটেণ্ড টু 3 years, 3 বছৰ পৰ্যন্ত হ'ব পাৰে, এজ পাৰ দি মটৰ ভেহিকেল এক্ট। Under this Act,
parents can be fined up to 25,000 if the authorities catch their underage kids driving without license. এইটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আইনে। যিজন ব্যক্তিয়ে গাড়ীখন চলাইছে তেওঁ আণ্ডাৰ এজ, তেওঁৰ পেৰেণ্টছৰ জৰিমনা হ'ব পাৰে 25,000 পৰ্যন্ত। এতিয়া মই পেৰেণ্টছ, মোৰ ল'ৰাটো আণ্ডাৰ এজ, তেওঁ গাড়ীখন চলাইছে, দুৰ্ঘটনাত পতিত হৈছে, তেনেকুৱা ক্ষেত্ৰত পেৰেণ্টছজনে জৰিমনা ভৰিব লগা হ'ব পাৰে 25,000 পৰ্যন্ত। যদি অথৰিটিয়ে সেই সেই আণ্ডাৰ এজ যিজন ব্যক্তি বা লোক বা শিশু, তেওঁক যদি অথৰিটিয়ে ধৰে ড্ৰাইভিং উইদাউট লাইচেন্স নোহোৱাকৈ যদি চলাই ধৰা পৰে, তেনেকুৱা ক্ষেত্ৰত সেই পেৰেণ্টছজনে 25,000 পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে। এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, যদি ড্ৰাইভাৰজন আণ্ডাৰ এজ হয় তেওঁ ক্ৰিমিনেল চাৰ্জ ফেচ কৰিব লগা হ'ব পাৰে আৰু তেওঁৰ পানিছমেণ্ট জৰিমনা হ'ব পাৰে, লাইচেন্সখন তেওঁৰ ছাছপেণ্ড হ'ব পাৰে আৰু কেইটামান মাহৰ কাৰণে তেওঁৰ কাৰাবাস হ'ব পাৰে, হুইচ মে এক্সটেণ্ড টু 3 years, আৰু 3 বছৰ পৰ্যন্ত বৃদ্ধিও পাব পাৰে আণ্ডাৰ দি মটৰ ভেহিকেল এক্ট। আৰু পেৰেণ্টছজনে জৰিমনা ভৰিব লগা হ'ব পাৰে 25,000 পৰ্যন্ত যদি আণ্ডাৰ এজ কিডছ, শিশুটো যিজন আণ্ডাৰ এজ, তেওঁ যদি ধৰা পৰে বা অথৰিটিয়ে তেওঁ যদি ধৰে যে উইদাউট লাইচেন্স তেওঁ চলাইছে, তেনেকুৱা ক্ষেত্ৰত বা তেনেকুৱা পৰিস্থিতিত পেৰেণ্টছজনে 25,000 পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে। এই আলোচনাৰ পৰা আজি আপোনালোকে অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ, কাৰণ দেখা যায় বহুত ব্যক্তি বা লোক বা শিশুৱে গাড়ী চলোৱা দেখা যায় ৰাস্তাত। তেওঁলোকে দেখিলেই তেওঁলোকৰ চেহেৰাৰ পৰাই গম পায় যে তেওঁলোকৰ উপযুক্ত বয়স হোৱা নাই গাড়ী চলোৱাৰ কাৰণে বা স্কুটিখন চলোৱাৰ কাৰণে বা টু হুইলাৰখন চলোৱাৰ কাৰণে তেওঁলোকৰ উপযুক্ত বয়স হোৱা নাই, যিটো বয়স আইনে বান্ধি দিছে আণ্ডাৰ এজ। দেখা যায় এইটো সৰ্বসাধাৰণতে। সেইকাৰণে সেইসকল পেৰেণ্টছ সাৱধান হোৱা উচিত, তেওঁ শিশুটোক সতৰ্কবাণী দিয়া উচিত যে তোমাৰ আণ্ডাৰ এজ, তুমি বাহনখন চলোৱাটো উচিত নহয়, আৰু যদি তুমি চলোৱা আইনত এইখিনি শাস্তিৰ ব্যৱস্থা আছে, গতিকে তুমি তাৰ পৰা বিৰত থকা উচিত। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।